স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সমূহ অসমবাসী লৈ এগৰাকী মৌলানাই জাৰি কৰিলে ফটোৱা এইবেলি পূজা আমি বয়কট কৰো আহক দীপাৱলী আমি বৰ্জন কৰো আহক বুলি প্ৰতিগৰাকী অসমীয়াক আহ্বান কৰিছে একাংশ দল সংগঠনক সমৰ্থন কৰি মৌলানাই প্ৰতিগৰাকী অসমীয়াক দীপাৱলী বৰ্জন কৰিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ বাবে দীপাৱলী বৰ্জন কৰিবলৈ আহি উচতনিমূলক মন্তব্য দিছে মৌলানা গৰাকীয়ে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ এইবেলি দেৱালী পূজা বৰ্জন কৰিব লাগে এগৰাকী মৌলানাই ডাঙৰ মন্তব্য কৰিছে অসমীয়াক লৈ ডাঙৰ মন্তব্য কৰিছে অসমবাসীক উদ্দেশ্যি মৌলানাৰ ডাঙৰ মন্তব্য প্ৰতিগৰাকী অসমীয়াক দেৱালী পূজা বৰ্জন কৰাৰ আহ্বান এতিয়া প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ ৰাজনীতি নে উচতনি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে সঁচাকৈ যদি আমি জুবিন অনুৰাগী তেন্তে এইবেলি দীপাৱলী বৰ্জন কৰক বুলি কৈছে প্ৰতিগৰাকী অসমীয়াক দেৱালী বৰ্জন কৰাৰ আহ্বান কৰিছে মৌলানাই যদি আমি সঁচাকৈ জুবিন অনুৰাগী তেন্তে এইবাৰ পালন নকৰো দীপাৱলী সকলোৰে মনত দুখ আছে প্ৰতিগৰাকী অসমীয়াৰ মনত দুখ আছে গতিকে এইবাৰ আমি বৰ্জন কৰিব লাগিব দীপাৱলী সেয়ে আমি প্ৰতিগৰাকী অসমীয়াই দীপাৱলী বৰ্জন কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে দল সংগঠনকো সমৰ্থন কৰিছে মৌলানাই একাংশ দল সংগঠনে ফটকা ফুটাব নালাগে বুলি ফটোৱা জাৰি কৰিছিল আৰু তাৰ পিছতেই মৌলানা গৰাকীয়ে সমৰ্থন কৰিছে একাংশ দল সংগঠনক প্ৰতিগৰাকী অসমীয়ালৈ অনুৰোধ কৰিছে অসমত এইবাৰ দীপাৱলী হ'ব নালাগে বুলি কৈছে অসমত এইবাৰ দীপাৱলী পালন কৰিব নালাগে বুলি উল্লেখ কৰিছে সকলোৱে বৰ্জন কৰক দীপাৱলী সমগ্ৰ বিশ্বই জুবিন গাৰ্গক লৈ শোক প্ৰকাশ কৰিছে তেনেস্থলত আমি কিয় দীপাৱলী বৰ্জন কৰিব নোৱাৰিম প্ৰতিগৰাকী অসমীয়াক আঙুলি টুৱাইছে প্ৰশ্ন উত্থাপন কৰিছে আমি দীপাৱলী বৰ্জন কৰিবই লাগিব বুলি দাবী উত্থাপন কৰিছে প্ৰতিগৰাকী অসমীয়াই দীপাৱলী বৰ্জন কৰিবই লাগিব সকলো অসমবাসীলৈ আহ্বান কৰিছে হুজাই এগৰাকী মৌলানাই আৰু এইবেলি দেৱালী পূজা বৰ্জন কৰিব লাগে বুলি উল্লেখ কৰিছে আৰু এটা প্ৰশ্ন উত্থাপন কৰিছে এয়া ৰাজনীতি নে উচতনি অসমবাসীক লৈ এই ধৰণৰ মন্তব্য গ্ৰহণযোগ্য হয়নে দেৱালী পূজা বৰ্জন কৰাৰ কথাটো কিমান দূৰ গ্ৰহণযোগ্য এগৰাকী মৌলানাই এই কথাটো বা এই মন্তব্য প্ৰকাশ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য এটা প্ৰশ্ন উত্থাপন হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো এইবেলি দেৱালী পূজা বৰ্জন কৰিব লাগে বুলি উল্লেখ কৰিছে প্ৰতিগৰাকী অসমীয়াক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে মৌলানাই আৰু আমাৰ ওচৰত মৌলানাৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যু যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুতো আবেগ বহুতো ৰাইজৰ দুখ আছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলোৱে স্বীকৃতি জুবিন গাৰ্গৰ যিটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যিটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহ'লে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দীপাৱলী বন্ধ কৰিব লাগিব আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যু যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুতো আবেগ
বহুতো ৰাইজৰ দুখ আছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলোৱে স্বীকৃতি জুবিন গাৰ্গৰ যিটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যিটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহ'লে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দীপাৱলী বন্ধ কৰিব লাগিব আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যিটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুতো আবেগ বহুতো ৰাইজৰ দুখ আছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলোৱে স্বীকৃতি জুবিন গাৰ্গৰ যিটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যিটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহ'লে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দীপাৱলী বন্ধ কৰিব লাগিব আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যিটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুতো আবেগ বহুতো ৰাইজৰ দুখ আছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলোৱে স্বীকৃতি জুবিন গাৰ্গৰ যিটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যিটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহ'লে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দীপাৱলী বন্ধ কৰিব লাগিব আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যিটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যুত যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ বহুতো ৰাইজৰ মনত বহুতো আবেগ বহুতো ৰাইজৰ দুখ আছে আৰু জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে যাতে আমি কোনো যাতে দেৱালী পূজা যাতে আমি নাপাতো বিশেষকৈ মই অনুৰোধ কৰিছো অসমৰ সকলো শ্ৰেণীৰ ৰাইজক যাতে এইবাৰ যাতে অসমত দেৱালী পূজা যাতে নহয় একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গোটা বিশ্ব আজি জুবিন গাৰ্গৰ কাৰণে আজি দুখ প্ৰকাশ কৰি আছে আজি সকলোৱে স্বীকৃতি জুবিন গাৰ্গৰ যিটো গুগলেও আজি জুবিন গাৰ্গৰ মৃত্যু যিটো সিংগাপুৰৰ টাইপ আজি স্বীকৃতি প্ৰদান কৰিছে তেতিয়াহ'লে আমি কিয় অসমৰ ৰাইজে এটা অসমীয়াৰ কাৰণে আমি কিয় নোৱাৰিম আজি দীপাৱলী আমি বন্ধ কৰিব লাগিব এইবাৰ কাৰণে আমি জুবিন গাৰ্গৰ কাৰণে আমি দীপাৱলী বন্ধ কৰিব লাগিব আমাৰ জুবিন গাৰ্গৰ ন্যায় এতিয়ালৈকে আমি পোৱা নাই
গতিকে আমাৰ বিশেষ এটা অনুৰোধ আমাৰ অসমৰ ৰাইজক যাতে কোনেও যাতে আমি যেটো দেৱালী পূজা এই দেৱালী পূজাটো যাতে আমি নাপাতো এইবাৰ আমাৰ মনত দুখ আছে যদি আমি সঁচাকৈ যদি জুবিন অনুৰাগী সঁচাকৈ যদি আমি জুবিনৰ ৰহস্যজনক মৃত্যু যদি আমি দুখ প্ৰকাশ কৰিছো দুখত ভাগি পৰিছো সকলো ৰাইজৰ মনত এটা অন্তৰত দুখ আছে তেনেহলে আমি এইবাৰ দেৱালী পূজাটো আমি বৰ্জন কৰিব লাগিব আৰু বিশেষকৈ যিমান দল সংগঠনে কৈ আছে যিমান দল সংগঠনে জুবিন অনুৰাগীসকলে কৈ আছে যে আমি এইবাৰ দেৱালী পাতিব নালাগে আমি সকলোৰ লগত একমত আৰু বিশেষকৈ মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই স্পষ্টকৈ কৈছো অসমৰ এইবাৰ